বৰ্তমান মই এতিয়া সুস্থ হৈছোঁ অলপ আগতকৈ এতিয়া আগৰ নিচিনা বিশেষ অসুবিধা নাই আপোনালোকৰ বাতৰি চাই ৰঞ্জিত ভট্টাচাৰ্যে যিখিনি সহায় কৰিলে আৰু ৰাইজেও যিখিনি সহায় কৰিছে সকলোকে ধন্যবাদ দিছোঁ আগতে মেডিকেললৈ যাওঁতে মই খোজকাঢ়ি পেলাই যাব পৰা নাছিলোঁ এতিয়া অহাৰ সময়ত খোজকাঢ়ি আহিব পাৰিছোঁ ভাল লাগিছে মই 10 তাৰিখে পুৱা 7টা বজাত পিয়ালিতে পিছলি পৰিছিলে সেই পৰা উঠিবিৰ কাৰণেই অচল হৈ গৈছিলে ছোৱালী সেই অচলৰ কাৰণে আমি মাধ্যমকে মানে জনোৱা হৈছিল ৰঞ্জিত ভট্টাচাৰ্যৰ পাঞ্জিউতে আমাক নি তাত পোৱালে গুৱাহাটী জিমচিত আমাক ভৰ্তি কৰিলে আৰু পুনৰ কালি 25 তাৰিখে ৰিলিজ দিছে গতিকে এতিয়া আকৌ সুস্থলে আমি পাইছোঁ এতিয়া সেইটোৱে আমি ধন্যবাদ দিছোঁ চিকিৎসাৰ কাৰণে যথেষ্টখিনি সহায় কৰিছে সাৰসঠিক আমাক কৰি দিছে গতিকে আমি সেইখিনি সুবিধা লৈ পেলাই আমি নথৈ আনন্দ হৈছোঁ হাজিৰা কৰি চলা মানুহ আমি নোপোৱা হ'লে আৰু আমি বিফলে গুচি গ'লোহেঁতেন নেকি দাঙি নিছিলোঁহঁত আমি 3জনে ব্যক্তিয়ে ধৰি পেলাই খোজকাঢ়ি আহিছে ঘৰলৈ এতিয়া বৰ্তমান তেখেতৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ সকলো ৰাইজে যিখিনি আমাক সহায় সহযোগ কৰিলে সকলোৰ কাৰণে যে মোৰ ধন্যবাদ থাকিলে সেই উদ্ধাৰৰ বাবে কলেজৰ ফালৰ পৰাও নথৈ আনন্দ কৰিছোঁ আমি সেই সহায় সহযোগ কৰাৰ কাৰণে সকলোজনৰ কাৰণে আমি প্ৰণাম কৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমত প্ৰচাৰিত আমাৰ ভতিজী যি অসুখ হৈছিলে সেই খবৰ পাই আমাৰ পিপে সমষ্টিৰ যুৱ নেতা ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াই তৎপৰতাৰে আমাৰ ছোৱালীজনী ইয়াৰ পৰা নি জিএমচিত চিকিৎসা কৰাই কালি আকৌ খোজ কঢ়াই ঘৰলৈ পঠাইছে সেইবাবে আমি তেওঁক আমি আন্তৰিক আমাৰ পৰিয়ালৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ লগতে সেই যিসকল মহান ব্যক্তিয়ে আমাক আৰ্থিকভাৱে তেওঁলোকৰ সক্ষমতা অনুসৰি তেওঁ যি সহায় কৰিলে সেইসকল মহান ব্যক্তিক আমি মোৰ ফালৰ পৰা আমাৰ পৰিয়ালৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ হে মহান আপোনালোকৰ সহায়ৰ কাৰণে আমাৰ ছোৱালীজনী আজি আহি সুস্থভাৱে ঘৰ পাইছেহি আপোনালোক সকলোৰে ভাল হওক এনেকৈ যে এই বিপদত পৰা মানুহক আপোনালোকে সহায় কৰিবলৈ আগবাঢ়ি আহিছে ভগৱানে আপোনালোকক ভালে ৰাখক আৰু মোৰ ফালৰ পৰা সেয়াই আপোনালোক আন্তৰিক ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ